নমস্কাৰ গাইজ, মোৰ নাম আকাশ আৰু আপোনালোকক অনলাইন এডভাইজাৰ ইউটিউব চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আৰু বন্ধুসকল, আমাৰ ইমোশন ৰৈ ৰৈ বিনালে চিনেমাখন অহা 31 অক্টোবৰ তাৰিখে আপোনাৰ ৰিলিজ হৈ যাব। আৰু ৰিলিজ হোৱাৰ আগতে যেতিয়াই অনলাইন প্লেটফৰ্মত আপোনাৰ টিকেটছখিনি আপোনাৰ লঞ্চ কৰি দিয়া হৈছে, লঞ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ প্ৰথম দিনতে আপোনাৰ গোটেইখিনি ভেনিছ হৈ গৈছে টিকেট। আৰু ইমান এটা বেছি ক্ৰেজ চলি আছে টিকেটৰ, মানে টিকেট একেবাৰে পাবলৈ নাই। সো আপোনালোকেও যদি ভাবিছে যে ৰৈ ৰৈ বিনালে চিনেমাখন আপোনালোকেও চাবলৈ যাব আৰু ভাবিছে যদি চিনেমা হলত গৈ পেলাই যদি আপোনালোকে টিকেট আপোনালোকে বাই কৰিম বুলি ভাবিছে, তেতিয়াহ'লে একদমেই পাহৰি যাওক। টিকেট আপোনালোকে কোনো পধ্যায় আপোনালোকে অফলাইন আপোনালোকে নাপাব। আপোনালোকেও যদি চিনেমাখন চাবলৈ মন আছে তেতিয়াহ'লে মাষ্ট বি আপোনালোকক কিন্তু প্ৰি বুকিং চিনেমাখন যেতিয়া চাব তাৰ 3-4 দিন 5 দিন মান আগতেহে আপুনি চিনেমাখন বুকিং কৰি থব লাগিব টিকেট, তেতিয়াহে আপুনি হয়তো চাবলৈ পাব। ইমান বেছি আপোনাৰ ক্ৰেজ চলি আছে। গোটেইখিনি তথ্য মই এতিয়া বৰ্তমান আপোনালোকক দেখুৱাম, কিমানখিনি ক্ৰেজ চলি আছে আৰু আপুনি কেনেকৈ টিকেট বুকিং কৰিব। সো এইটো ভিডিঅ' সেইসকল মানুহৰ কাৰণে যিসকলে অনলাইনত চিনেমাৰ টিকেট বুকিং কৰিবলৈ নাজানে, সেইসকল মানুহৰ কাৰণে মই এই ভিডিঅ'টো বনাইছো। এনেকে বহুত মানুহ আছে যিসকলে চিনেমাৰ টিকেট বুকিং কৰিবলৈ নাজানে অনলাইনত। সো গতিকে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো এটা হেল্পফুল ভিডিঅ' হ'বলৈ গৈ আছে। সো বন্ধুসকল, ভিডিঅ'টো কিন্তু এটা লাইক নিশ্চয় কৰি দিব। আপোনালোকৰ কাৰণে মই ভিডিঅ' কষ্ট কৰি বনাই আছো। আৰু যদি আজি প্ৰথমবাৰৰ কাৰণে আপোনালোকে মোৰ এই চেনেলটোত ভিজিট কৰিছে, তেতিয়াহ'লে প্লিজ চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি দিব। এনেধৰণৰ হেল্পফুল টিপছবিলাক আপোনালোকে মোৰ এই চেনেলটোত সদায় পায়ে থাকিব। সো ভিডিঅ' ষ্টাৰ্টিং কৰাৰ আগতে মই আপোনালোক আৰু এটা গুড নিউজ দিবলৈ বিচাৰিছো। যদি আপুনি এজন ষ্টুডেণ্ট হয়, যদি আপুনি এজন ৰিটায়াৰ্ড পাৰ্চন হয়, যদি আপুনি এজনী হাউচ ৱাইফ হয়, তেতিয়াহ'লে আপোনালোকৰ কাৰণে এটা ভাল খবৰ। ঘৰতে বহি পেলাই আপোনালোকে প্ৰতিদিনে 2000 টকালৈকে উপাৰ্জন আপোনালোকে কৰিব পাৰিব কেৱল নিজৰ এই স্মাৰ্টফোনটো ইউজ কৰি পেলাই। সো গতিকে যিসকল মানুহে ইণ্টাৰেষ্টেড হয় এই কামটো কৰিবৰ কাৰণে, ঘৰত বহি পেলাই উপাৰ্জন কৰিম বুলি ভাবিছে, তেতিয়াহ'লে এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত গুচি যাওক। ডেছক্ৰিপশ্যনত এটা মই লিংক দিছো, লিংকটো ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ এখন আপোনালোকে ফৰ্ম চাবলৈ পাব। এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি দিয়াৰ লগে লগে আমাৰ যোনটো ভেকেণ্ট টিম আছে, ভেকেণ্ট টিমে আপোনালোকৰ লগত যোগাযোগ কৰিব আৰু আপোনালোকক কামৰ বিষয়ে সবিশেষ বুজাই দিয়া হ'ব। সো আহক আমি এতিয়া আকৌ ভিডিঅ'টোলৈ কণ্টিনিউ হৈ যাওঁ। সো বন্ধুসকল, আপোনালোকে এতিয়া স্ক্ৰীনৰ ছাইডত এইটো মোবাইলৰ স্ক্ৰীন আপোনালোকে এতিয়া চাবলৈ পাইছে। এতিয়া মই আপোনালোকক ষ্টেপ বাই ষ্টেপ বুজাম যে আপোনালোকে যিকোনো এখন চিনেমাৰ টিকেট আপোনালোকে অনলাইন কেনেকৈ বুক কৰিব পাৰিব। সো আমি এতিয়া প্ৰথমতে আমাৰ মোবাইলত এটা এপ্লিকেশ্যন থাকিব লাগিব, যাৰ নাম হৈছে বুক মাই শ্ব'। আপোনালোকে চাব পাৰিছে স্ক্ৰীনৰ ছাইডত এই যোনটো এপ্লিকেশ্যন হয়, এই এপ্লিকেশ্যনটো আপোনালোকৰ মোবাইলত থাকিব লাগিব। তেতিয়া আপোনালোকে চিনেমাৰ টিকেট চবচে ভাল আৰু ইজি ৱেত আপোনালোকে বুকিং কৰিব পাৰিব। আপোনালোকে ফোন পে, গুগল পে সকলো জাগাৰ পৰাই কিন্তু টিকেট বুকিং কৰিব পাৰে, কিন্তু চবচে বেষ্ট মই আপোনালোকক ৰেকমেণ্ড কৰিম বুক মাই শ্ব'ৰ পৰা আপোনালোকে টিকেট বুকিং আপোনালোকে কৰিব পাৰিব। সো এই এপটো আপোনালোকে প্লে ষ্টৰৰ পৰা ইনষ্টল কৰি লওক। মই ডেছক্ৰিপশ্যনত লিংক দি দিয়া নাই, আপোনালোকে পাৰিব প্লে ষ্টৰত গৈ পেলাই চাৰ্চ কৰি দিব বুক মাই শ্ব' বুলি, এনেকৈ আহি যাব। আপোনালোকে ইনষ্টল কৰি দিব। মই ইনষ্টল কৰি ৰাখিছো, তো এতিয়া মই চিম্পলি অপেন কৰি লৈছো। এতিয়া আপোনালোকে চাই লওক ভালকে যে এই এপ্লিকেশ্যনটো ডাউনলোড কৰাৰ পিছত কেনেকৈ আপোনালোকে একাউণ্টটো বনাব, কাৰণ একাউণ্ট নবনালে আপোনালোকে টিকেট বুকিং কৰিব নোৱাৰিব। সো একাউণ্ট বনাবলৈ হ'লে আপোনালোকে আপোনালোকৰ যোনটো ইমেইল আইডি আছে সেইটো দি পেলাই আপোনালোকে বনাব পাৰিব, নহ'লে আপোনালোকে ফোন নাম্বাৰ দি পেলাই আপোনালোকে ইয়াতে বনাব লাগিব। মাষ্ট বি ফোন নাম্বাৰটো দিবই লাগিব। সো মই ৰেকমেণ্ড কৰিম আপোনালোকে ফোন নাম্বাৰ দি পেলাই ইয়াতে আপোনালোকৰ যোনটো একাউণ্ট আছে সেইটো আপোনালোকে ক্ৰিয়েট কৰি লওক। তো মই ফটাফট ইয়াতে কি কৰি আছো, মই নিজৰ ফোন নাম্বাৰ দি পেলাই ইয়াতে মই লগ ইন হৈ যাওঁ। ঠিক আছে, এক ছেকেণ্ড আপোনালোকে ৱেইট কৰিব। সো মই মোৰ মোবাইল নাম্বাৰটো দি পেলাই ইয়াতে লগ ইন হৈ আছো। অ'টিপিটো আহিব এতিয়া। অ'টিপিৰ কাৰণে আমি এক ছেকেণ্ড ৰখিব লাগিব। সো অ'টিপি আহি গৈছে, অ'টিপিটো আহি গৈছে আৰু অ'টিপিটো নিজে নিজে প্ৰি ফিল হৈ গৈছে। মই মেনুৱেলি এণ্টাৰ কৰাৰ কোনো প্ৰয়োজন হোৱা নাই। সো এতিয়া আপোনালোকে চাব পাৰে ডিটেক্ট মাই লোকেশ্যন দুটা অপশ্যন আহিছে আৰু চিলেক্ট মেনুৱেলি। আপোনালোকে য'ৰ পৰা এতিয়া বৰ্তমান এপ্লিকেশ্যনটো ডাউনলোড কৰিছে, তাতে যদি ডিটেক্ট মাই লোকেশ্যনটো টিপি দিয়ে, আপুনি কোন জেগাৰ পৰা ডাউনলোড কৰিছে, কোন জেগাত আছে, অট'মেটিকেলি আপোনাৰ যোনটো লোকেশ্যন হয় সেইটো লৈ লোৱা হ'ব ইয়াতে। তো আপোনালোকে চাব পাৰে এপ্লিকেশ্যনটো মোৰ অপেন হৈ গৈছে আৰু মই বৰ্তমান যোন জেগাত আছো সেই জেগাটোৰ লোকেশ্যন আপোনালোকৰ ইয়াতে লৈ লোৱা হৈছে। ঠিক আছে, তো এতিয়া মই আপোনালোকক দেখুৱাই আছো ষ্টেপ বাই ষ্টেপ কেনেকৈ আপোনালোকে যিকোনো এখন চিনেমাৰ টিকেট বা ৰৈ ৰৈ বিনালে টিকেট আপোনালোকে কেনেকৈ বুকিং কৰিব পাৰিব। সো প্ৰথমতে আপোনালোকে চাব পাৰিছে ইয়াতে আমি অকণমান যদি ইয়াতে স্ক্ৰল কৰোঁ, তেতিয়াহ'লে যিবিলাক মুভি বৰ্তমান হলত এতিয়া লাগি আছে এইখিনি হৈছে এক দিৱানিয়াত, থাম্মা, জলি, LLB 3 এইবিলাক ফিল্ম বা চিনেমা এতিয়া বৰ্তমান হলত লাগি আছে আপোনাৰ। তো ইয়াতে আমি আহি পাই গ'লো স্ক্ৰল কৰি পেলাই ৰৈ ৰৈ বিনালে আমি আহি পাই গৈছো।
ইয়াতে আমি এতিয়া ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিয়াৰ পাছত বন্ধুসকল এটা ইম্পৰ্টেণ্ট কথা কিন্তু মই ইয়াতে আপোনালোকক বুজাই দিবলৈ বিচাৰিছো ইয়াতে আপোনালোকে স্ক্ৰীনত চাবলৈ পাইছে যে 111K প্লাছ মানুহে এই সিনেমাখন ইন্টাৰেষ্টেড আছে সাম বুলি পেলাই বুক মাই শোত মানে ইন্টাৰেষ্টেড বুলি দেখুৱাই থৈছে সো মই আপোনালোকক ৰেকমেণ্ড কৰিম ৰিকুৱেষ্ট কৰিম যে আপোনালোকে সকলোৱে যেতিয়া টিকেটখন বুকিং কৰিবলৈ আহিব তেতিয়া আই এম ইন্টাৰেষ্টেড বুলি বটনটো আপোনালোকে দবাই দিব তেতিয়া হলে এই সিনেমাখন আৰু বেছি ট্ৰেন্ডিংত যাবলৈ আপোনালোকে সহায় কৰিব ঠিক আছে তো এইটো বটনটো কিন্তু আসবি আপোনালোকে সবে দবাই দিব আৰু এতিয়া চাব পাৰে আৰু এটা ইম্পৰ্টেণ্ট কথা যোৱা 24 ঘণ্টাৰ ভিতৰত 21000তকৈ বেছি টিকেট বুক মাই শো প্লেটফৰ্মৰ পৰা ৰৈ ৰৈ বিনালেৰ অলৰেডি সোল্ড আউট হৈ গৈছে সো গতিকে আপুনি যদি সাম বুলি ভাবিছে সো বহুত বেছি আপুনি এডভান্স বুকিং কৰি পেলাই থব লাগিব তেতিয়াহে আপুনি সিনেমাখন চাব পাৰিব ঠিক আছে সো এতিয়া আমি বুকিং কৰিবলৈ কি কৰিব লাগিব বুক টিকেটছ অপচনটোত আমি ক্লিক কৰি দিব লাগিব সো ক্লিক কৰি দিয়াৰ লগে লগে প্ৰথম শো আপোনালোকে জানে 31 অক্টোবৰত প্ৰথমটো শো আমাৰ ৰিলিজ হ'ব প্ৰথমটো শো আমাৰ স্ক্ৰিনিং হ'ব সো আমি এতিয়া চাব পাৰিম যে কোন কিটা সিনেমা হলত শো কিটা লাগি আছে সো প্ৰথম নম্বৰতে আমি চাব পাৰো সিনেপলিস সেন্ট্ৰেল মল গুৱাহাটী কোনো সিট খালি নাই ভানিশ হৈ গৈছে পুৰা সোল্ড আউট হৈ গৈছে 31 তাৰিখৰ কাৰণে নেক্সট আমি অজয় দেৱগানৰ ৰুদ্ৰাক্ষ মলত আমি চাব পাৰিম ইয়াতো সিট নাই বুলি ক'লেই হ'ল কেইটামান শো আছে এটা দুটা তিনটা শো আছে যিকিটা টাইমিং ভাল নহয় তাতে দুই এটা হয়তো সিট বাকি আছে তো অজয় দেৱগানৰ সিনেমাটো কোনো আপোনাৰ সিট নাই আমি আৰু স্ক্ৰল কৰিম হাব মল গুৱাহাটী বুলি এখন আছে ইয়াতো কোনো টিকেট নাই সো আপোনালোকে চাব পাৰিছে কিমান বেছি ক্ৰেজ কিমান বেছি টিকেট সোল্ড আউট হৈ আছে সো গতিকে আপুনিও টিকেট পাম বুলি যদি ভাবিছে প্ৰি বুকিং মাস্ট বি কৰিবই লাগিব এইবিলাক অলৰেডি মানুহে বুকিং কৰি পেলাইছে আগতীয়াকে হেতু কাৰণে এতিয়া নাই ইয়াতে ঠিক আছে সোল্ড আউট এতিয়া আমি চাব পাৰো আইনক্স অৰাস বুলি এখন মল আছে ইয়াতো আপোনালোকে চাব পাৰে টিকেট আপোনাৰ নাই বুলি ক'লেই হ'ল যিকিটা টাইমিং আছে টাইমিং কিটা খুব বেছি ভাল নহয় আৰু যিকিটা মানে আপোনাৰ সিট আছে এটা বহুত বেছি দামী ইয়াতে দামী থকাৰ কাৰণে আপোনাৰ কি হৈছে বুকিং কৰা নাই সো এটা টিকেটৰ দাম 730 ইয়াতে ঠিক আছে তো গতিকে আমি ইয়াতে বেক কৰি দিলো বহুত বেছি কষ্টলি হয় এখন হলত হেতু কাৰণে কেইটামান টিকেট কেইটামান সিট খালি আমি চাবলৈ ইয়াতে পাইছো সো আমি ইয়াতে নাচাও আমি অকমান হেৰি কৰিম টাইম স্কয়াৰ মল এখন মল আছে গুৱাহাটীত ইয়াতে আপোনালোকে চাব পাৰে 11:30 AM ত সিট আপোনাৰ খালি আছে বাকিখিনি আপোনাৰ মানে প্ৰায় ফুল আৰু 2:30 PM ত আপোনাৰ সিট খালি আছে তো আমি 2:30 PM তো এবাৰ সিলেক্ট কৰি পেলাই চাও আৰু আমি কেইজন মানুহ চাম আমি ইয়াতে সিলেক্ট কৰি ল'ব লাগিব এজন হলে এজন সিলেক্ট কৰিব আপোনালোকে দুজন হলে দুজন আপোনালোকে কেইজনে চাবলৈ যাব কেটা টিকেট আপুনি বুক কৰিবলৈ বিচাৰিছে এখন পেজত 1 2 3 4 10 আপ টু 10 জন মানুহৰ কাৰণে আপুনি এটা সময়ত টিকেট বুকিং কৰিব পাৰিব সো আমি নৰমালি ভাবিলো যে দুজন মানুহ আমি চাবলৈ যাম আৰু টাইম স্কয়াৰ মলত আমি চাবলৈ যাম আৰু 350 টিকেট আছে 400 টিকেট আছে সো দামটো অলৰেডি বেছি আপোনালোকে জানে ৰৈ ৰৈ বিনালে সিনেমাখনৰ টিকেট সো উপায় একো নাই আমি এবাৰ সিট সিলেকশনৰ কাৰণে আমি যাও সিট সিলেকশনৰ কাৰণে আমি ক্লিক কৰি দিলো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে চাব পাৰে এতিয়া অকমান লোডিং হৈ আছে ইয়াতে যিখিনি সিট আছে अवेलेबल সেইখিনি আপোনালোকক দেখুৱা হ'ব একচুয়ালি সো চাইলো আমি ইয়াতে সো ইয়াতে লোডিং হৈ আছে টাইম স্কয়াৰ মলত কিবা এটা সাৰ্ভাৰ ইয়াতে ইস্যু আছে টাইম স্কয়াৰ মলৰ সিটখিনি তো মই ইয়াতে বেক কৰি দিলো বেক কৰি দি আমি বেলেগ সিনেমা হলত চাম অনুৰাধা সিনেপ্লেক্স বুলি এখন আছে এইখন পুৰা আপোনাৰ ফুল হৈ গৈছে সিটি সেন্টাৰ সম্পূৰ্ণ ফুল আপোনাৰ পিভিআৰত নাই আপোনাৰ সিট নাই বুলি ক'লেও বেয়া নহব বাকি আপুনি গোটেই সিনেমা হল চাব পাৰে কতটো আপোনাৰ সিট নাই তো 31 তাৰিখৰ কাৰণে আমি ক'বলৈ গ'লে সিট নাই বুলি ক'লেও বেয়া নহব তো আমি ডাইৰেক্টলি কি কৰিম আমি 3 তাৰিখে এবাৰ আমি চাম চেক কৰো 3 তাৰিখে যদি আমি সেন্ট্ৰেল মলত আমি সিনেপলিছত আমি চেক কৰো তেতিয়াহলে কেইটামান ইয়াতে আপোনাৰ বাকি আছে সো এটা ভাল টাইমিং আমি চাই পেলাই আপোনালোকক দেখুৱাই আছো মই কেনেকৈ কৰিব লাগে সো ইয়াতে 1 PM সিলেক্ট কৰি দিলো দুপৰীয়া 1 বজাত সিলেক্ট কৰি দিলো দুপৰীয়া 1 বজাত আমি সিলেক্ট কৰি দিলো এতিয়া আপোনালোকে চাব পাৰে যে এটো সাইডে আপোনালোকে চাব পাৰে স্ক্ৰিনিং হৈ আছে আৰু পিছপিনে থকাখিনি হৈছে সিট
সো কোন দুটা সিট আপোনাক লাগে। সো একেবাৰে চিনেমা চালে একেবাৰে বহি পেলাই প্ৰথমত বহি পেলাই চাই পেলাই একদম আৰাম নাই, অকণমান মাজত হ'ব লাগে। মাজৰ কিমান প্ৰাইচটো আপোনালোকে চাবলৈ 260 ৰুপিজ এক্সিকিউটিভত আপোনাৰ চলি আছে। তো মিনিমাম এক্সিকিউটিভ নহ'লে চিনেমা চাই আপোনাৰ ভাল নালাগিব। তো আমি দুজন মানুহ চাম বুলি ভাবিছোঁ। তো 5 আৰু 6 এই দুটাত চিট আমি বুকিং কৰিবলৈ বিচাৰিছোঁ। তো আমি কিমান পে' কৰিব লগা হৈছে 520, এইটো অকণমান বাঢ়িব। চ' এনেকৈ আপোনালোকে চিট চিলেক্ট কৰি ল'ব। চিট চিলেক্ট কৰি পেলাই পে' অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। আৰু ইয়াতে কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন দেখাব যে টিকেট কোনটো আপোনাৰ ৰিফাণ্ড হ'ব, কোনটো ৰিফাণ্ড নহ'ব, কিবা কিবি এইবিলাক অকণমান টাৰ্মছ এণ্ড কণ্ডিশ্যন, এইটো অ'কে আপোনালোকে মাৰি দিব। তো কনফাৰ্মিঙৰ চিট বুলি দেখাই দিব। এতিয়া আপোনালোকে কিবা স্নেক্স লাগিব নেকি চিনেমাৰ মাজত, এইটো আহিব। তো আমাৰ কোনো ধৰণৰ স্নেক্স নালাগে, আমি স্কিপ মাৰি দিলোঁ। চ' এতিয়া আপোনাৰ যে টিকেটখন আপুনি বুকিং কৰিব, আপোনাৰ কোনটো ইমেইল এড্ৰেছত আপুনি টিকেটৰ PDF খন আপুনি ল'বলৈ বিচাৰিছে, সেইটো ইমেইল এড্ৰেছ আপুনি ইয়াতে এণ্টাৰ কৰি দিব লাগিব। আৰু মোবাইল নাম্বাৰটো দিয়াই থাকিব, যিহেতু আপুনি মোবাইল নাম্বাৰ দি পেলাই লগইন হৈছে। চ' আপডেট ডিটেইলছ আপুনি কৰি দিব। আপডেট ডিটেইলছ কৰি দিয়াৰ পিছত এতিয়া আপোনাৰ যোনটো কনফাৰ্মেশ্যন, এইটো ভালকৈ আপোনাৰ চাই লোৱাটো বহুত বেছি প্ৰয়োজনীয়। কনফাৰ্ম বুকিঙত চিনেমা আমি কোনখন চাম, ৰৈ ৰৈ বিনালে কিমান তাৰিখে, 3 নৱেম্বৰত আমি চাম, 2025 চন 1 বজাত 1 PM। কিমানজন মানুহৰ কাৰণে টিকেট লৈছোঁ, 2জন মানুহৰ কাৰণে 2টা টিকেট আমি লৈছোঁ। এইখিনি জেগা আপোনালোকে ভালকৈ কনফাৰ্ম কৰি ল'ব। কেঞ্চেলেশ্যন আনএভেইলেবল, আপুনি টিকেট এবাৰ বুকিং কৰাৰ পিছত এইটো টিকেট আপুনি কেঞ্চেল কৰিব নোৱাৰে বুলি ইয়াতে লিখা আহিছে। এতিয়া টোটেল আমাৰ যোনটো GST টেক্স এইবিলাক মিলাই পেলাই কিমান হৈছে, 604 ৰুপিজ আমাৰ 2টা টিকেটত হৈ আছে। তো আমি কণ্টিনিউ আমি বাটনটো দবাই দিলোঁ। এতিয়া এইখন পেজত আপুনি পে'মেণ্ট কৰিব লাগিব। চ' পে'মেণ্ট কৰিবৰ কাৰণে মই আপোনালোকক ৰেকমেণ্ড কৰিম, ইয়াতে অকণমান স্ক্ৰল কৰিব, পে বাই এনি UPI এপ যোনটো আছে চবচে বেষ্ট হয়। ইয়াৰ পৰা আপোনাৰ পে'মেণ্ট ফেইলিয়ৰ হোৱাৰ মানে আপোনাৰ সমস্যা নাথাকে। তো ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ মোবাইলত যিমানখিনি চ'ৰ্চ আছে, গুগল পে', ফোনপে', পেটিএম, যিমানকেইটা আপুনি ইউজ কৰে গোটেইখিনি ইয়াতে ওলাই পৰিব। চ' মই ফোনপে'টো চিলেকশ্যন কৰি দিলোঁ যে ফোনপে'ৰ মাধ্যমত মই ইয়াতে পে'মেণ্ট কৰিম বুলি মই চিলেক্ট কৰি দিলোঁ। বাই দ্য ৱে, মই বৰ্তমান এই সময়ত টিকেট বুকিং নকৰোঁ, কেৱল ভিডিঅ'টো বনোৱাৰ পাৰপাছত আপোনালোকৰ কাৰণে ইমানখিনি দেখুৱাই আছোঁ। চ' ফোনপে'ত চিলেক্ট কৰি দিয়াৰ লগে লগে আপোনাৰ যোনটো ফোনপে' এপ্লিকেশ্যন আছে, এইটো আপোনাৰ খোল খাই যাব। খোল খোৱাৰ পাছত আপোনালোকে UPI ID টো মাৰি দিয়াৰ লগে লগে, এমপিনটো মাৰি দিয়াৰ লগে লগে আপোনালোকৰ যোনটো পে'মেণ্ট হয় এইটো আপোনালোকৰ ছাকচেছফুল হৈ যাব। এনেকৈ এখন স্ক্ৰীণ আহিব, লোডিং হ'ব। লোডিং হৈ পেলাই আপোনাৰ টিকেট কনফাৰ্ম হৈ যাব। টিকেট আপোনাৰ যেতিয়া কনফাৰ্ম হৈ যাব, আপোনাৰ টিকেটখন 1 নম্বৰ আপোনাৰ ইমেইলত আহি যাব। 2 নম্বৰ আপোনাৰ যোনটো মোবাইল নাম্বাৰ দি পেলাই আপুনি লগইন হৈছিলে সেইটো মোবাইল নাম্বাৰত মেছেজ আহি যাব। 3rd নম্বৰ হৈছে আপোনাৰ ওপৰত নটিফিকেশ্যন আহি যাব। আৰু আপোনালোকে যদি এপটোৰ ভিতৰত আহি পেলাই যদি আপোনালোকে সোমাই পেলাই চাবলৈ চায়, কেনেকৈ চাব মই সেইটো দেখুৱাই দি আছোঁ। চ' এপটোৰ মেইন মেনুত আহিব, প্ৰফাইলত আপোনালোকে ক্লিক কৰিব। চ' চাব পাৰে ইয়াতে ৰৈ ৰৈ বিনালে টিকেট ফেইল বুলি দেখুৱাইছে। ঠিক আছে, মই যিহেতু ইয়াতে টিকেটটো কনফাৰ্ম কৰা নাই সেইটো কাৰণে ফেইল। ইয়াতে আপোনালোকৰ টিকেট আহি যাব। আৰু ইয়ৰ অৰ্ডাৰ্ছ, মই মোৰ পুৰণা টিকেটখিনি দেখুৱাই দি আছোঁ। চ' চাব পাৰে মই আগতে 2খনমান চিনেমা চাইছোঁ, ফাইনেল ডেষ্টিনেশ্যন, ভুল চুক মাফ, এই 2খন চিনেমা চাইছিলোঁ। চ' আপোনালোকে চাব পাৰে এনেকৈ মাজত ক্লিক কৰি পেলাই দেখুৱাই দি আছোঁ। এনেকৈ টাইপৰ আপোনাৰ টিকেটখন থাকিব ৰৈ ৰৈ বিনালেৰ। এই টিকেটখন আপোনালোকে যেতিয়া হলত দেখুৱাব তেতিয়া আপোনালোকক এণ্ট্ৰি দি দিব। ঠিক আছে, চ' এনেকৈ টাইপৰ আপোনালোকে বুক মাই শ্ব' এপ্লিকেশ্যনটোৰ পৰা আপোনালোকে যিকোনো চিনেমাৰ হওক আপোনালোকে টিকেট বুকিং কৰিবলৈ পাৰিব। আৰু বহুত বেছি ছেফ হয় আৰু বহুত বেছি ভাল হয়। ঠিক আছে, চ' আশা কৰিছোঁ বন্ধুসকল আপোনালোকে যোনটো প্ৰচেছ হয় অনলাইন টিকেট বুকিঙৰ সেইটো আপোনালোকে বুজি পাইছে। এতিয়াও যদি কিবা কনফিউজন আছে, কিবা সমস্যা পায়, ভিডিঅ'ৰ তলত কমেণ্ট কৰিব। নহ'লে মোক ইনষ্টাগ্ৰামত ডেছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ হেৰিও দিয়া আছে, তাতে আপোনালোকে গৈ পেলাই মোক কণ্টেক্ট কৰিব পাৰিব ইনষ্টাগ্ৰামত। ঠিক আছে, চ' বন্ধুসকল আজিৰ কাৰণে ইমানেই। নেক্সট আৰু এটা ভিডিঅ'ত লগ পাম। চ' বাই বাই।